আমিতো কোভিশিল্ড ভ্যাকচিন লৈছোঁ আৰু এতিয়াতো কোম্পানীটো নিজে মানি লৈছে যে ইহঁতৰ ভ্যাকচিনত কি আছে সাইড এফেক্ট আছে বা পাৰ্শ্বক্ৰিয়া আছে আৰু এই বিষয়টো যেতিয়া সোশ্যাল মিডিয়াত ওলাই গ'ল এটো ইমানে চৰ্চা লাভ কৰিছে যে সাধাৰণ মানুহে ইয়াৰ পৰা ভয়ভীত হ'ব ধৰিছে মানুহৰ মাজত নিজৰ স্বাস্থ্যলৈ এটা এনজাইটিৰ সৃষ্টি হৈছে বা হতাগ্ৰস্ততাত ভুগিছে মানুহবোৰ সেইকাৰণে মই এই ভিডিঅ'টোত আলোচনা কৰিম যে আসলতে ভ্যাকচিন এটা কেনেকৈ বনোৱা হয় হেতু কেনেকৈ দিয়া হয় ভ্যাকচিনটো কেনেকৈ কাম কৰে আৰু লগতে ভ্যাকচিনৰ কিবা সাইড এফেক্ট থাকিব পাৰে নেকি আৰু যদি থাকে কেনেকুৱা ধৰণৰ সাইড এফেক্ট হ'ব পাৰে প্ৰথম কথা হ'ল যে ভ্যাকচিন এটা কেতিয়া বনোৱাৰ প্ৰয়োজন হয় ভ্যাকচিন এটা তেতিয়াই বনোৱাৰ প্ৰয়োজন হয় যেতিয়া নেকি কিবা এটা বেমাৰ নতুনকৈ আহে বা কিবা এটা ভাইৰাছ কি হয় নতুনকৈ আহে পৃথিৱীত যেটো নেকি আগতে চিনাক্তকৰণ হোৱা নাছিলে আৰু যাৰ ফলত তাৰ এগেইনষ্টত কোনো কি হোৱা নাই মেডিচিনো তৈরি হোৱা নাই হেতু সময়তে কি হয় ভ্যাকচিনৰ প্ৰয়োজন হয় আৰু দ্বিতীয়তে ভ্যাকচিনৰ প্ৰয়োজন হয় যেতিয়া নেকি এটা বেমাৰ কি হয় বহুত স্পিডত বহুত ফাষ্ট বা গোটেই দেশ এখনত কি হয় বিয়পি পৰে তেতিয়া কি হ'ব এজন মানুহৰ পৰা আৰু এজন মানুহলৈ যোৱাৰ যেটো সম্ভাৱনা থাকে সেই সম্ভাৱনাটো কমাবলৈ বা সেই সম্ভাৱনাটোক কন্ট্ৰোল কৰিবলৈ কি কৰা হয় ভ্যাকচিন ব্যৱহাৰ কৰা হয় যেনেকুৱা আগতে কি আছিল আইৰ কাৰণে ভ্যাকচিন দিয়া হৈছিল পলিঅৰ কাৰণেও দিয়া হৈছিল যিবোৰ বেমাৰ কি হৈছিল সচৰাচৰ এজনৰ পৰা আনজনলৈ কি হৈছিল সংক্ৰমণ হোৱা দেখা গৈছিল আৰু সেই সংক্ৰমণটো কি কৰিব কাৰণে ৰোধ কৰিব কাৰণে কি হৈছিল ভ্যাকচিন দিয়া হৈছিল এটাটো হল যে যেতিয়া যিকোনো নতুন বেমাৰ এটা বা বীজাণু এটা মাৰিব কাৰণে বা তাৰ এগেইনষ্টত কোনো মেডিচিন নাথাকে হেতু সময়ত ভ্যাকচিন দিয়া হয় আৰু দ্বিতীয়তে লাৰ্জ স্কেল পপুলেশনৰ মাজত সংক্ৰমণ এটা কি কৰিবলৈ ৰোধ কৰিবলৈ ভ্যাকচিন দিয়া হয় এতিয়া হল যে ভ্যাকচিনটো কেনেকৈ বনোৱা হয় আৰু ভ্যাকচিনটো কেনেকৈ কাম কৰে এটু বুজিবলৈ হলে আপোনালোকে এটা বস্তু জানিব লাগিব যে আমাৰ শৰীৰত আসলতে প্ৰটেকচনৰ কাৰণে কেনেকুৱা মেকানিজম থাকে বা আমাৰ শৰীৰে যিকোনো বীজাণু এটা বা বেমাৰৰ পৰা আমাক কেনেকৈ প্ৰটেকচন কৰে বা আমাৰ শৰীৰৰ কোনটো অংগয়ে প্ৰটেকচন কৰে আমাৰ শৰীৰত সাধাৰণতে প্ৰটেকচনৰ কাৰণে তিনিটা সেল থাকে এটা কোৱা হয় টি সেল আৰু এটা কোৱা হয় বি সেল বা বিটা সেল আৰু এটা কোৱা হয় ম্যাক্ৰোফেজ সাধাৰণতে এই তিনিটা সেল বা কোষে কি কৰে আমাৰ শৰীৰত যিকোনো বেমাৰ বা বীজাণুৰ পৰা প্ৰটেকচন দিয়ে আৰু ঠিক ভ্যাকচিনটো এই তিনিটা সেলৰ ওপৰতে কাম কৰে বা এই তিনিটা সেলে কি কৰে ভ্যাকচিন এটাক সাকসেস কৰিব পাৰে এতিয়া হল যে ভ্যাকচিনটো কেনেকৈ বনোৱা হয় আমাৰ শৰীৰত সাধাৰণতে কি থাকে বেমাৰ প্ৰতিৰোধ কৰিবৰ কাৰণে এই তিনিটা সেল থাকে এই সেলবোৰে কি কৰে যেতিয়া বীজাণু বাহিৰৰ পৰা বীজাণু এটা বা ভাইৰাছ এটা আমাৰ নাকেৰে মুখেৰে বা ব্লাডৰ লগত বা পানীৰ লগত সোমাই যায় সেই বীজাণুটো কি কৰে এই সেলবোৰে মাৰি পেলাই বা হেতুক কি কৰে নিউট্ৰেলাইজ কৰি দিয়ে আৰু এই টি সেল বি সেল বা ম্যাক্ৰোফেজে বাহিৰৰ পৰা অহা বীজাণু এটা কি কৰিব লাগে প্ৰথমতে চিনাক্তকৰণ কৰিব লাগে এই তিনিটা সেলে ধৰিব পাৰিব লাগিব যে হয় হেতু বাহিৰৰ পৰা আহিছে আৰু বাহিৰৰ পৰা যিবোৰ বেমাৰ বনাব পৰা বীজাণু থাকে বা ভাইৰাছ থাকে সেইবোৰক কি কোৱা হয় পেথোজেন বুলি কোৱা হয় আৰু সেই পেথোজেনটোক যেতিয়া চিনাক্তকৰণ কৰিব পাৰে তেতিয়াহে হেতুক নিউট্ৰেলাইজ কৰিব পাৰে সো আপোনালোকে ভাবি লওক যেতিয়া কি হয় এটা বেমাৰ নতুনকৈ আহে সাপোজ কৰোনাৰ ক্ষেত্ৰতে ধৰিলো যেতিয়া কৰোনাটো নতুনকৈ আহিল এই ভাইৰাছটো আমাৰ শৰীৰে আগতে দেখা নাই সেই কাৰণে এই বিটা সেল বা বি সেল বা টি সেল বা আপোনাৰ ম্যাক্ৰোফেজ এই কেটাই কি কৰে কৰোনা ভাইৰাছটোক চিনাক্তকৰণ কৰিব নোৱাৰে আৰু যাৰ কাৰণে সেই ভাইৰাছটোক কি কৰিব নোৱাৰে মাৰি পেলাব নোৱাৰে বা নিউট্ৰেলাইজ কৰিব নোৱাৰে আৰু তাৰ কাৰণেটো আমাৰ কি হয় ভ্যাকচিনৰ প্ৰয়োজন হয় এই টি সেল আৰু বি সেলটোক কেতিয়াবা টি লিম্ফোসাইট বা বিটা লিম্ফোসাইট বুলিও কোৱা হয় সেইকাৰণে সেল যদি কওঁ বা লিম্ফোসাইট বুলি যদি কওঁ আপোনালোকে ভাবিব যে মই একেটা কথাই কৈ আছো তেনেহলে নতুন যেতিয়া বীজাণু এটা আহে পৃথিৱীত সেই বীজাণুটোক এতিয়া কেনেকৈ আমি চিনাকিকৰণটো কৰাই দিব পাৰো আমাৰ প্ৰটেকচনৰ কাৰণে থকা সেল তিনিটাৰ লগত ইয়াৰ এটাই উপায় আছে যে এই ভাইৰাছটোৰ পৰা আমি কি কৰিব লাগিব সৰু এটা অংশ ল'ব লাগিব আৰু সেই ভাইৰাছৰ যেটো আমি পাৰ্টস লম সেই পাৰ্টসটো কি হ'ব লাগিব ইনএক্টিভ হ'ব লাগিব যাতে ই শৰীৰত গৈ বেমাৰটো প্ৰডিউস কৰিব নোৱাৰে তাৰ মানে এটো কৰ পৰা ল'ব পাৰিম আমি এটো সেই ভাইৰাছটোক মাৰি কেনে ডেড সেলৰ পৰা ল'ব পাৰিম বা এই ভাইৰাছৰ যেটো ব্লুপ্ৰিন্ট আছে সেই ব্লুপ্ৰিন্টটো আমি কি কৰিব পাৰিম ল্যাবৰেটৰীত বনাব পাৰিম সেই ভ্যাকচিনটো বনাওতে আমি কি কৰিম হয় এটা ইনএক্টিভ পাৰ্ট লম বা তাৰ এটা আমি কি লম ব্লুপ্ৰিন্ট লম আৰু সেই ব্লুপ্ৰিন্টটো আমি যেতিয়া কম পৰিমাণে আমাৰ শৰীৰত ভৰাই দিম তেনেহলে লাহে লাহে এই টি সেল আৰু বিটা সেলে কি কৰিব যেটো
পাৰ্টছ আমি ভৰাই দিলোঁ ইনেক্টিভ পাৰ্টছটোক সেই ইনেক্টিভ পাৰ্টছটোক কি কৰিব পেথোজেন বুলি ধৰি ল'ব বা বাহিৰা এটা বীজাণু যিটোৱে কি কৰিব পাৰে বেমাৰ বনাব পাৰে তেনেকুৱা পেথোজেন বুলি কনসিডাৰ কৰিব আৰু তাৰ এগেইনষ্টত নিজে কি কৰিব এন্টিবডি ফৰ্ম কৰিব এন্টিবডি আৰু আমি যে এই ইনেক্টিভ ফৰ্মটো ললো বা ইয়াৰ ব্লুপ্ৰিন্ট ললো এটোক আমি কম এন্টিজেন সো আমি ভ্যাকচিনত কি কৰো সাধাৰণতে এন্টিজেন আমাৰ শৰীৰত ভৰাই দিও আৰু সেই এন্টিজেনটো যোৱাৰ পিছত আমাৰ শৰীৰৰ টি সেল বা বিটা সেলে কি কৰে এন্টিবডি প্ৰডাকশন কৰে আৰু যেতিয়া আমাৰ টি সেল বা বিটা সেলে কি কৰে এন্টিবডিটো প্ৰডিউস কৰি ৰাখে শৰীৰত তেতিয়া যেতিয়া বাহিৰৰ পৰা এটা ভাইৰাছ আমাৰ বডিৰ ভিতৰত সোমাই আহে সেই ভাইৰাছটোক তেতিয়া কি কৰিব পাৰে সিহঁতে চিনাক্তকৰণ কৰিব পাৰে কাৰণ সিহঁতৰ এটা মেমৰি থাকে যে আগতে এনেকুৱা ধৰণৰ আমি যেহেতু এন্টিজেন এটা সোমাই দিছিলো ইনেক্টিভ তো সিহঁতে অলৰেডি সেই বস্তুটোক চিনি পোৱা হৈছে তো যেতিয়া কিছুদিন যায় তেতিয়া তাৰ এগেইনষ্টত এন্টিবডিটো হৈ যায় আৰু কিছুদিন পিছত যেতিয়া আকৌ নতুন ভাইৰাছ আমাৰ শৰীৰত সোমায় তেতিয়া তেওঁলোকে অলৰেডি হেতুক চিনাক্তকৰণ কৰিব পাৰে আৰু হেতুক নিউট্ৰেলাইজ কৰি দিব পাৰে বা হেতুক কি কৰিব পাৰে মাৰি পেলাব পাৰে জাস্ট সেই মেমৰিটো বনোৱাৰ কাৰণে আৰু যাতে চিনাক্তকৰণ কৰিব পাৰে তাৰ কাৰণে ভ্যাকচিনটো ব্যৱহাৰ কৰা হয় এই বস্তুখিনি আপোনালোকে আৰু যদি ভালকে বুজিব বিচাৰে তেনেহলে আপোনালোকে নৰ্থ সেন্টিনেলি আইল্যান্ডৰ যিবোৰ এই আদিম যুগৰ দৰে থকা মানুহবোৰ আছে যিবোৰ এতিয়াও জংগলত থাকে এতিয়াও কি কৰে তেওঁলোকে হান্টিং কৰি বা তেওঁলোকে কি কৰে শিকাৰ কৰি খায় সেইবোৰ মানুহ চাব এতিয়াও আমাৰ চৰকাৰে আন্দামান নিকোবৰত আছে তেনেকুৱা মানুহ আমাৰ ইণ্ডিয়াৰে পাৰ্ট হয় আমাৰ চৰকাৰে কিন্তু এতিয়াও সেই মানুহবোৰৰ ওচৰত আমাৰ সভ্য মানুহবোৰক যাব দিয়া নাই আগতে পৃথিৱীত বহুত জায়গাত তেনেকুৱা সৰু সৰু ট্ৰাইব আছিল জংগলত যিবোৰৰ ওচৰত কি হৈছে যেতিয়া সভ্য সমাজৰ মানুহ গৈছে সেই মানুহবোৰে কি কৰিছে যিবোৰ জাৰ্মছ বা বীজাণু লৈ গৈছে সেই আইল্যান্ডটোত সেই আইসোলেটেড মানুহবোৰৰ তাত সেই ম্যাক্সিমাম মানুহ কি হৈছে মৰি গৈছে মানে আমাৰ শৰীৰত অলৰেডি যিবোৰ ব্যাকটেৰিয়া বা ভাইৰাছ আমি সদায় আমাৰ পৰিবেশত পাও হেবোৰৰ প্ৰতিটো আমি অলৰেডি কি হৈছো আমাৰ বডিত এন্টিবডি ফৰ্ম হৈ গৈছে কিন্তু হেবোৰ মানুহ আদিম যুগৰ পৰাই তেনেকুৱা আছে তেওঁলোকে বাহিৰা ব্যাকটেৰিয়া বা ভাইৰাছৰ কন্টেক্টত কেতিয়া আহাই নাই আৰু সেই কাৰণে সিহঁতৰ বডিত সেই এন্টিবডিটো ফৰ্ম হোৱা নাই আৰু সেই কাৰণে বাহিৰা মানুহ যেতিয়া সিহঁতৰ তাত যায় তাৰ কন্টেক্টত আহে আমাৰ পৰা লৈ যোৱা ব্যাকটেৰিয়া বা বীজাণুবোৰ বা ভাইৰাছবোৰৰ এগেইনষ্টত তেওঁলোকৰ বডিটো এন্টিবডি প্ৰডিউস কৰিব নোৱাৰে আৰু সেই কাৰণে হেবোৰ মানুহ বেমাৰত পৰে বা বহু মানুহ সিহঁতৰ কি হয় মৰি যায় এই আন্দামান নিকোবৰ আইল্যান্ডৰ কথাটো যদি আপোনালোকে চাই তেনেহলে এই ভ্যাকচিনৰ কেনেকৈ কাম কৰে সেই প্ৰসেসটো আপোনালোকে আৰু ভালকে বুজিব পাৰিব এতিয়াও আছে এট প্ৰেজেন্টটো আছে আপোনালোকে ইউটিউবত গৈ ইয়াৰ ওপৰত ভিডিও চাই ল'ব পাৰিব নৰ্থ সেন্টিনেলি আইল্যান্ড বুলি মাৰিলে আপোনালোকে দেখিব এনেকুৱা ট্ৰাইব ইণ্ডিয়াটো আছে এতিয়া ফাইনাল কথাটো হ'ল যে আমি কোভিশিল্ডৰ ওপৰত যিবোৰ চিন্তা কৰি আছো বা আমি যেনেকুৱা হতাশাত ভুগি আছো আসলতে এনেকুৱা চিন্তা কৰিবলগীয়া কিবা আছে নেকি আপোনালোকক যদি মই হসাকে ক'বলৈ যাওঁ ইয়াতে চাওক মই মেডিকেল ফাৰ্মাকোলজি বুকৰ পৰা লৈছো ইয়াতে পেৰাচিটামলৰ বিষয়ে লিখা আছে পেৰাচিটামলৰো কি হয় এডভাৰ্স এফেক্ট আছে সাধাৰণতে যেটো আমি প্ৰত্যেকবাৰ জ্বৰ হওঁতে ব্যৱহাৰ কৰো যেনেকুৱা আপোনাৰ গেছৰ কাৰণে আমি পেন্টোপ্ৰাজল বা ৰেবেপ্ৰাজল ইউজ কৰো আপোনালোকে গুগল কৰি চাব সেইবোৰতো কি আছে কিবা নহলে কিবা সাইড এফেক্ট বা এডভার্স এফেক্ট বা ইল এফেক্টস বা আফটার এফেক্টস আছে হয়তো নামটো বেলেগ বেলেগ হ'ব পাৰে কিন্তু আছে ঠিক তেনেকুৱা প্যাৰাচিটামলৰ দৰে সাধাৰণ মেডিসিন এটাৰো আছে চাওক সাইড এফেক্টস আর ৰেয়াৰ occasionally causes skin rashes and nausea মানে বমিৰ এটা ভাব হোৱা হেপাটোটক্সিসিটি বেছিকে প্যাৰাচিটামল ডোজ যদি দিয়া হয় হেপাটো মানে লিভাৰ টক্সিসিটি মানে লিভাৰটো টক্সিক হৈ যাব পাৰে with acute overdose or chronic use যদি দীৰ্ঘদিন প্যাৰাচিটামল ব্যৱহাৰ কৰে বা কেদিন মানতে যদি বহুত বেছি ডোজ লৈ লয় হেতু ক্ষেত্ৰটো সাইড এফেক্ট হ'ব পাৰে তেনেহলে ভ্যাকচিনেটাৰ যেতিয়া নতুনকে বনায় তাৰ সাইড এফেক্ট বুলি কোৱা না যাব কাৰণ ভ্যাকচিন বনোৱা প্ৰসেসটো আপোনালোকে কমপ্লিটলি শুনিলে তাত ইনেক্টিভ ভাইৰাছৰ এটা পাৰ্টস লোৱা হয় আৰু তাৰ পৰা যেটো সাইড এফেক্ট হোৱাৰ সম্ভাৱনা হেতু একেবাৰে কম 0.1% টো নহব 0.00001% হ'ব পাৰে মানে আপোনালোকে ক'ব গলে 1 crore মানুহৰ মাজত হয়তো 100 জন মানুহৰ ক্ষেত্ৰত কিবা এটা তেনেকুৱা ধৰণৰ এফেক্ট দেখা দিব পাৰে আৰু হেতু প্ৰত্যেকটো মেডিসিনৰ ক্ষেত্ৰতে থাকে আপোনালোকে যদি সাধাৰণ ডায়ৰিয়া আৰু ডিসেন্ট্ৰিৰ যদি মৰ্টেলিটি ৰেটটো চাই যে বছৰত কিমান মানুহ সাধাৰণ ডায়ৰিয়া আৰু ডিসেন্ট্ৰিৰ কাৰণে মৃত্যু মুখত পৰে তেনেহলে নিশ্চিতভাৱে আপোনালোকে ধৰিব পাৰিব যে ভ্যাকচিনৰ যেটো সাইড এফেক্টৰ
সম্ভাৱনা সেই সম্ভাৱনাটো আসলতে বহুত কম থাকে এই বস্তুটো আপোনালোকে ভালকে পজ কৰি পঢ়ি ল'ব পাৰিব আৰু তেতিয়া হয়তো আপোনালোকে আৰু ভালকে ধৰিব পাৰিব যে ইয়াৰ পৰা আমাৰ সাইড এফেক্টৰ সম্ভাৱনা কিমানখিনি আছে আশা কৰোঁ আপোনালোকে মই যি বুজাব বিচাৰিছিলো হেতু বুজি পাইছে আপোনালোকে এজন কোৱালিফাইড ডক্টৰৰ হৈতে আলোচনা নকৰাকে এই ভ্যাকচিনৰ পৰা হ'ব পৰা কিবা সাইড এফেক্টৰ বিষয়ে ভাবি মানসিকভাৱে এটা চিন্তা বা এনজাইটি বা হতাগ্ৰস্ততা আপোনালোকে কৰি নলব কাৰণ এই যদি আপোনালোকে এটা বেমাৰৰ কথা সদায় ভাবি থাকে বা এনজাইটিত যদি ভুগে তেনেহলে কিন্তু আপোনালোকে তাৰ পৰা বিভিন্ন ধৰণৰ বেমাৰ দেখা দিব পাৰে মই ইমানখিনি ক'ব পাৰো যে এই ভ্যাকচিনৰ যেনেকুৱা ধৰণৰ সোশ্যাল মিডিয়াত মানুহে প্ৰচাৰ চলাইছে তেনেকুৱা ধৰণৰ সাইড এফেক্ট নাই আৰু আপোনালোকে সেই আৰ্টিকেল বা যিখন কোৰ্ট ৰুলিং আছিল যত আপোনাৰ সেই ভ্যাকচিন বনোৱা কোম্পানীয়ে যেটো একসেপ্ট কৰিছে হেতু তাতো আপোনালোকে প্ৰবাবিলিটি বা চান্সেসটো চাব যে কিমান মানুহৰ ক্ষেত্ৰত এটো হোৱাৰ সম্ভাৱনা আছে তেনেকুৱা ডাটাবোৰ যদি আপোনালোকে চাই নিশ্চিতভাৱে আপোনালোকক ইয়াৰ পৰা চিন্তামুক্ত থাকিব পাৰিব চিন্তা কৰিবলগীয়া একো নাই যদি আপোনালোকৰ কিবা বেমাৰ আছে তেনেহলে সেই বেমাৰৰ কাৰণে আপোনালোকে ইমিডিয়েটলি ট্ৰিটমেন্ট কৰিব বেমাৰ এটা ট্ৰিটমেন্ট নকৰাকে ঘৰত বহি থাকি অকল ভ্যাকচিনৰ পৰা কিবা এটা হৈছে বুলি আপোনালোকে চিন্তা কৰি নাথাকিব আৰু সোশ্যাল মিডিয়াত বেছিভাগ নন মেডিকেল মানুহবোৰে যিবোৰে ইয়াৰ ওপৰত ভিডিও বনাইছে যিবোৰ মানুহ মেডিকেলৰ হৈতে জড়িত নহয় বা ডক্টৰ নহয় তেওঁলোকে কৈছে যে ইয়ং মানুহৰ মাজত কি হৈছে হাৰ্ট এটাকৰ সমস্যাটো বাঢ়ি গৈছে প্ৰেছাৰ ষ্ট্ৰোক হোৱা দেখা গৈছে ব্ৰেইন ষ্ট্ৰোক হৈছে মানুহ প্যাৰালাইসিস হৈছে বা যেটো বেমাৰৰ কথা কোৱা হৈছে থ্ৰম্বোসাইটোপেনিয়া এই বেমাৰটো আগতেও বহুত কাৰণত হৈছে আপোনাৰ কোলেষ্টৰল বেছি থাকিলে হেবোৰ মানুহৰো কি হয় হাৰ্টত ব্লাড সাপ্লাই হোৱা যিবোৰ হিৰা থাকে বা আৰ্টাৰিজ থাকে হেবোৰ ব্লক হয় চৰ্বি জমা হয় এনেকুৱা কাৰণতো আপোনাৰ কি হ'ব পাৰে থ্ৰম্বোসিস হ'ব পাৰে এটো ডাঙৰ কথা নহয় আৰু আপোনালোকৰ যদি এনেকুৱা সমস্যা আছে যে আপোনাৰ হাই প্ৰেছাৰ আছে বা আপোনাৰ হাৰ্টৰ কিবা সমস্যা আছে আপোনালোকে ৰেগুলাৰলি তাৰ কাৰণে ডক্টৰৰ পৰামৰ্শ লৈ তাৰ কাৰণে ট্ৰিটমেন্ট লৈ থাকক আৰু হেতুৰ কাৰণে ট্ৰিটমেন্ট নকৰি যদি আপোনালোকে ভাবি আছে যে কৰোনা ভ্যাকচিন লোৱা কাৰণে কিবা এটা হ'ব তেনেহলে কিন্তু আপোনালোকৰ হেলথটো আসলতে ডিগ্ৰেড হ'ব এই ভ্যাকচিনৰ সাইড এফেক্টৰ কাৰণে নহয় বৰঞ্চ আপোনালোকে ইয়াৰ ওপৰত ভাবি যেটো এনজাইটিত যাব সেই এনজাইটিৰ পৰা আপোনাৰ শৰীৰত কিন্তু বিভিন্ন ধৰণৰ বেমাৰ দেখা দিব পাৰে হয় ডাটা যদি চাব যায় আপোনালোকে ইয়ং মানুহৰ মাজত হাৰ্ট এটাকৰ সমস্যাটো বাঢ়িছে হেতু অকল কোভিড ভ্যাকচিনৰ পিছত নহয় তাৰ আগতো আছিল আজিকালি সোশ্যাল মিডিয়াৰ যুগ ডাটাবোৰ আজিকালি সবৰ হাততে আছে বা আজিকালি ইন্ডিয়াৰ হেলথ কেয়াৰ সিস্টেমও বহুত কি হৈছে আপগ্ৰেড হৈছে প্ৰত্যেকটো ডাটা কি হয় আজিকালি হেলথ কেয়াৰ সিস্টেমৰ যেটো আমব্ৰেলা থাকে তাত পোৱা যায় আগতে হয়তো সেই ডাটা এভেইলেবল নাছিল ষ্ট্ৰোক হোৱা ৰোগীৰ সংখ্যা আমি কি হৈছে কাউন্টটো বাঢ়া দেখিছো কিন্তু এনেকুৱা নহয় যে আগতে হোৱা নাছিল মেবি আগতে ইয়াৰ পৰা বেছি হৈছিল কিন্তু তাৰ ডাটাটো আমাৰ হাতত এভেইলেবল নাছিল সেই ডাটাটো ইমান ইজিলি পাব্লিকৰ হাতত এভেইলেবল নাছিল সেই কাৰণে হেবোৰ চিন্তা বাদ দিয়ক আপোনালোকৰ নিজৰ শৰীৰৰ যদি আপোনালোকে কিবা বেমাৰ পাইছে কিবা যদি অসুবিধা পাইছে আপোনালোকে তাৰ কাৰণে ট্ৰিটমেন্ট কৰক ইনে জাস্ট বাহিৰা মানুহৰ ভিডিও এটা চাই সোশ্যাল মিডিয়াত ভিডিও এটা চাই আপোনালোকৰ শৰীৰত এনজাইটি আনি নলব আৰু বেমাৰ বনাই নলব এই ভিডিওটোত ইমানখিনি আছিল আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে বা কোৱেৰিজ আছে আপোনালোকে কমেন্টত লিখক মই তাৰ উত্তৰ দিবলৈ চেষ্টা কৰিম ভিডিওটো যদি ভাল লাগিছে তেনেহলে লাইক আৰু শেয়াৰ কৰিব মোৰ পেজটো বা চেনেলটোলে যদি প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে এটো লাইক বা সাবস্ক্ৰাইব কৰি থৈ দিব